নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এই চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো এটা বহুতেই ভাল খবৰ, কাৰণ এইকেইদিন হয়তো সকলোৱে গমে পাইছে যে অসম চৰকাৰৰ ফালৰ পৰা হেল্থ ডিপাৰ্টমেণ্টত কিমান পদ খালী হৈছে। তাৰ এটা নতুন নটিচ ওলাই আছিলে যে আপোনাৰ 33,000 কিবাখিনি নতুন ভেকেঞ্চি মুকলি আছে হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তো আজি হৈছে আপোনাৰ 14 জুলাই তাৰিখ। তো 14 জুলাই তাৰিখে পুনৰ অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুন এটা ডাঙৰ ভেকেঞ্চি মুকলি কৰি দিছে। তো আপোনালোকে ইয়াত চাই থাকিলে গম পাব যে 492টা নতুন পদ ইতিমধ্যে মুকলি কৰি দিছে আজি। তো অফিচিয়েল এডভাৰটাইজমেণ্টটো মই আপোনালোকক ভালদৰে দেখাই দিম। লগতে ইয়াত আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব 16 জুলাইৰ পৰা। আজি হৈছে আপোনাৰ 14 জুলাই। তো আপোনালোকে আৰু দুদিন পিছত এপ্লাই অনলাইন কৰিব পাৰিব। তো এই যিটো মুকলি হৈছে বিজ্ঞাপনটো, সেইটো আজি অলপ আগত মুকলি হৈছে। মই লগে ভিডিঅ'টো বনাই দিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিলে সবিশেষ ডিটেইলছ গম পাব। এইটো হৈছে আপোনাৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা অহা প্ৰথমটো নতুন এডভাৰটাইজমেণ্ট। তো এতিয়া বৰ্তমান ষ্টাৰ্ট হৈ যাব। তো আপোনালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰিব পৰা হৈছে, কাৰণ হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বৰ্তমান ওলাইছে। তাৰপিছত আৰু বেলেগ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও মুকলি হ'ব বিজ্ঞাপন, যিহেতু ADRE 3.0 5 বছৰত আপোনাৰ 2 লাখ নিযুক্তি দিয়াৰ ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তো আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক, এডভাৰটাইজমেণ্ট মুকলি হৈ থাকিব। তো ইয়াত 492টা পদৰ কাৰণে আজি মুকলি যিহেতু হৈছে, তো ইয়াত সবিশেষ ডিটেইলছ মই জনাই দিম। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। তো ইয়াত আপোনালোকে চাব পাৰে যে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুইটমেণ্ট বোৰ্ড আছাম, অৰ্থাৎ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুন পদ মুকলি হৈছে DME 6 মাইলৰ ফালৰ পৰা। ইয়াত আপোনাৰ বহুতো ভেকেঞ্চি আছে, বহুতো পদ মুকলি হৈছে। আপোনাৰ পোষ্টসমূহৰ নাম তলত উল্লেখ আছে, আৰু ৰিজাৰ্ভেশ্যন ৱাইজ আপোনাৰ পোষ্টসমূহ ভাগ কৰি দিয়া আছে। টোটেল আপোনাৰ 492টা নতুন পদ আজি মুকলি হৈছে। আৰু প্ৰথমতে মই ইম্পৰ্টেণ্ট ডেটবোৰ দেখাই দিছোঁ যে আপোনালোকে কেতিয়াৰ পৰা ইয়াত এপ্লাই অনলাইন কৰিব পাৰিব। ইয়াত আপোনালোকে চাব পাৰে এইটো লাষ্ট ডেট ৰিচিভ এপ্লিকেশ্যন 28, অৰ্থাৎ যথেষ্ট কম সময় থাকিব, যিহেতু 16 আপোনাৰ তাৰিখৰ পৰা এপ্লাই আৰম্ভ হ'ব 16 জুলাইৰ পৰা, আৰু থাকিব আপোনাৰ 28 জুলাইলৈ। যথেষ্ট কম সময়ৰ ভিতৰত আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। তো ইয়াত আপোনাৰ যিটো এজ লিমিট দিয়া আছে, প্ৰথমতে এজ লিমিটটো আপোনাৰ 21ৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু SC ST OBC MOBCৰ কাৰণে আপোনাৰ এজ ৰিলেক্সেশ্যন থাকিব। তো ইয়াত আপোনাৰ যিহেতু ইয়াত ভেকেঞ্চিবোৰ মানে যিটো চেলাৰী দিয়া আছে, সেইটো 57,700 টকাৰ পৰা আপোনাৰ 1,82,000 টকা পৰ্যন্ত আপোনাৰ মাহিলী দৰমহা হ'ব। যথেষ্ট ধুনীয়া দৰমহা, কাৰণ যিহেতু এইটো হেল্থ ডিপাৰ্টমেণ্টৰ পোষ্ট হয়। আৰু আপোনালোকে ইয়াত চাব পাৰে যে ইয়াত পোষ্টসমূহৰ নামবোৰ দিয়া আছে। যথেষ্ট পোষ্ট আছে ইয়াত, 492টা টোটেল আপোনাৰ ভেকেঞ্চি আছে। তো ইয়াত আপোনাৰ টোটেল 492টা, আৰু ৰিজাৰ্ভেশ্যন ৱাইজ পোষ্টবোৰ ভাগ কৰি দিয়া আছে। তো মই ইয়াত আপোনাৰ এপ্লিকেশ্যন ফিজৰ কথা কৈছোঁ। ইয়াত আপুনি এপ্লিকেশ্যন ফিজ 250 টকা পে' কৰিব লাগিব যদি আপুনি জেনেৰেল কেটাগৰী কেণ্ডিডেট। যদি আপুনি OBC MOBC SC SC কেণ্ডিডেট, তেতিয়াহ'লে 150 টকা আপুনি পে' কৰিব লাগিব মানে এপ্লাই কৰোঁতে। তো ইয়াত আপোনাৰ চাব পাৰে আটাইতকৈ মানে ইম্পৰ্টেণ্ট যিটো ৱেবছাইট আছে ইয়াত এপ্লাই কৰিবলৈ, nhcm.assam.gov.in। এইটো ৱেবছাইটলৈ গৈ আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব। কিন্তু বৰ্তমান যদি আপোনালোকে, মই আজি 14 জুলাই তাৰিখে ভিডিঅ'টো বনাই আছোঁ ৰাতিপুৱা, তো এতিয়ালৈ যদি চাই আপোনালোকে এতিয়া বৰ্তমান আপডেটটো নাপাব। তো আপোনালোকে অলপ পিছত বা অলপ দেৰিকৈ আপোনালোকে চালে, ৰাতি মানে চালে আপোনালোকে গম পাব। কাৰণ মই এইটো 14 জুলাই তাৰিখে মানে লগে ভিডিঅ'টো বনাই আছোঁ। অফিচিয়েল ৱেবছাইটটো মানে এডভাৰটাইজমেণ্টটো আপডেট হোৱাৰ লগে। তো বৰ্তমান অফিচিয়েল ৱেবছাইটত দিয়া নাই, তো অতি শীঘ্ৰে অফিচিয়েল ৱেবছাইটত আপডেট দিব। তো বহুতে এইটো ফেক বুলি ভাবিব পাৰে। তো আপোনালোকে ৰাতিলৈ অপেক্ষা কৰক, ইয়াৰ যিটো এডভাৰটাইজমেণ্টটো মানে অফিচিয়েল ৱেবছাইটত পাই যাব। তো ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, বাকী ক্ৰাইটেৰিয়াসমূহ সকলোবোৰ এই ৱেবছাইটটো বা এডভাৰটাইজমেণ্টত দিয়া আছে। তো আপোনালোকে চেক কৰি ল'ব পাৰিব। আৰু ইয়াৰ আপোনাৰ আটাইকেইটা পোষ্ট, আৰু এইটো আটাইকেইটা আপোনাৰ টেকনিকেল লাইনৰ পোষ্ট হয়। তো আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনবোৰ ভালকৈ চাই ল'ব। ইয়াৰ অফিচিয়েল ৱেবছাইটটো মই আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। তো আপোনালোকে চেক কৰি ল'ব পাৰিব। আৰু যিহেতু এতিয়া বৰ্তমান অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা মানে এডভাৰটাইজমেণ্ট ওলোৱা মুকলি হোৱা আৰম্ভ হৈছে। তো আপোনালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক। কিছুদিন পিছতো মানে নন টেকনিকেলৰ ভেকেঞ্চি ওলাব স্বাস্থ্য বিভাগকে ধৰি বিভিন্ন বিভাগৰ ফালৰ পৰা, কাৰণ বৰ্তমান ষ্টাৰ্ট হৈ গৈছে। যিহেতু 492টাকৈ নতুন ডাঙৰ ভেকেঞ্চি মুকলি হৈছে 2026ত। তো আপোনালোকে এই ৱেবছাইটটো বা এই অফিচিয়েল এডভাৰটাইজমেণ্টটো ভালদৰে চাবলৈ আমাৰ মানে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চেক কৰিব। লগতে আপোনালোকে মানে কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। তো যদি ভিডিঅ'টো ভাল পালে নিশ্চয় ছাবস্ক্ৰাইব কৰি যাব চেনেলটো, কাৰণ এনেকুৱা ধৰণৰ জবৰ খবৰ আমি সকলোতকৈ আগতে লৈ আহোঁ।